হুজাইত আৰক্ষীৰ লাঠি চালনা শনিবাৰে বৰপুখুৰীত পথৰ ওপৰত গোমাংস পেলাই থৈ যোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বৰপুখুৰীত হিন্দুসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে ভূঞাপট্টিত স্থানীয় মুছলমান লোকে পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে পৰৱৰ্তী সময়ত আৰক্ষী ভূঞাপট্টিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও পৰিস্থিতি অধিক উত্তপ্ত হোৱাত আৰক্ষীয়ে লাঠি চাৰ্জ কৰি ছত্ৰভংগ দিয়ে প্ৰতিবাদকাৰীক বৰ্তমান হুজাই আৰু জাগিজান সংযোগী পথত অব্যাহত আছে চেপা উত্তেজনা বৰ্তমান উক্ত পথছোৱাত মোতায়েন কৰা হৈছে আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী ইপিনে এতিয়াও একাংশ লোকে পুৰুষ মহিলাই পথ অৱৰোধ কৰি গো হত্যা বন্ধৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে আপোনালোকে সবে জ্ঞাত যোৱাকালি ঈদৰ দিন আছিলে গোমাংস পেলাইছিল আমাৰ মন্দিৰৰ ওচৰত তিনিটা মন্দিৰৰ ওচৰত আমি যোৱাকালি আমি প্ৰায় 4 ঘণ্টা আমাৰ ৰাস্তা অৱৰোধ কৰিছো আমাৰ এডিসি আহিছে ডিসি আহিছে এসপি আহিছে সকলোৱে আশ্বাস দিছে ইয়াত আৰু নহব এইবিলাক আজি ৰাতিপুৱা 5টা মান বজাত আৰু 3 জায়গাত গোমাংস পোৱা গ'ল গৰু ছাল পোৱা গ'ল এতিয়া আপোনালোকে ক'ব আমি কি কৰিম আজি তো এনেকা হল ঘৰৰ ভিতৰত মোৰ ঘৰৰ ভিতৰত আমি কি কৰিম এতিয়া কক মোৰ ঘৰৰ ভিতৰত আমি তো হিন্দু সমাজ তো নিষিদ্ধ মাংসটো ওচৰৰ পাছৰে যাব নোৱাৰি আমি আজি যদি আমাৰ ঘৰত পেলাই দিয়ে বিলাক কোনে কৰি আছে বিলাক ইমান হাক কোনে পায় আৰু এটো এটা বিশেষ সম্প্ৰদায়ৰ মানুহে খায় এটো হ্যাঁ এটো উদ্দেশ্যটো কি আৰু ইমান পাৱাৰটো ক'ত পালে চাওক এটা কথা ক'বলৈ গ'লে যেতিয়া গৌৰৱ গগৈ হেৰি হল কি কয় কংগ্ৰেছৰ সভাপতি হল তাৰ পিছৰ 2 সপ্তাহমান পিছত হেৰি কাকিত আমাৰ অসমীয়া মানুহক খেদি গ'ল খেতিয়ক বিলাকক আজি আমাৰ গোমাংস পেলাই দিলে আজিৰ পৰা 3 বছৰ আগলৈকে শান্তিত আছিল আজি পাৱাৰ বিলাক ক'ত পাই আছে পূৰ্ববংগ মুছলমান বিলাকে আমাৰ ইয়াত যিবিলাক কৰি আছে কি উদ্দেশ্য কি হতৰ উদ্দেশ্য কি ইংগিত আমাক কি গাঁওখন এৰি যাব লাগিব নেকি এতিয়া সিহঁতৰ অত্যাচাৰত এটো সিহঁতৰ প্ল্যান নেকি যে আমি মাটি বিক্ৰী কৰি গুচি যাও আমাৰ ঘৰে আমাৰ এটাই দাবী আজি ইয়া সিএম স্যাৰ আহিব লাগিব আমাৰ ভিকুৱাৰ্ড প্লেজ এটো আমাৰ সিএম স্যাৰ আহিব লাগিব এটো মোৰ আপিল হুজাইৰ পৰা সুৰেন বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24